আমাৰ বড়ো জাতিৰ মানুহখিনিয়ে কিয় এইটো কথা বুজি নাপায় আৰু बर' सोलोंहांनाय मानगोनां आनाया ब्रह्मनि फिं खेंफोरथि रायजोफोर साननैसो जों नुगासिनो दंखायो जाय थाफ्लि बोदलाना माबाना होननाय मेथाइ बावलायलांबाय आं बेनि सायावहाय जे रिउमार्स दावराव जाबाय थानाय बेनि सायाव फिन आपडेट लाबोदों आनाया ब्रह्मआ बर' हायाब्लाबो दाख्लैनो गाव कनफेस जाखादों सिमान लाखादों सोलोंहांगासिनो दं अब्लाबो एसामिस रावजोंब्लाबो गोबां बुजिगोन আপডেটখন নাইগ্ৰানা লাদে ঠিক আছে লোকসংগীত সবেই গাব পাৰে আৰু লোকসংগীত গাব লাগে কিন্তু আমি লোকসংগীতটোৰ নিচিনাকে গাব লাগে কালি মোৰ অলপমান কথা বাকি ৰৈ গৈছিল বহুত লাইফটো লম্বা হোৱাৰ কাৰণে এইটো কথা থাকি গ'ল আজি মই আৰু এটা কথাৰ কাৰণে আপোনালোকৰ আগত লাইভ আহিলো আমাৰ অসমৰে এজন এক্টৰ হয় তেখেতে সোশ্যাল মিডিয়া প্ল্যাটফৰ্মত আহি প্লাই মোৰ বিষয়ে আৰু আমাৰ কালচাৰৰ বিষয়ে কথা কৈছিল আৰু তেখেতৰ নাম হ'ল পবিত্ৰ ৰাভা ডাঙৰীয়াক মই কেইটামান কথা সুধিব খুজিছো আৰু জনাব খুজিছো আৰু তেখেতে কৈছে যে বহু দিনৰ পৰা তেখেতে মোৰ লগত মানে কথা বতৰা পাতিম বুলি ভাবিছিলে বা এইটোৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলে মই ক'ব খুজিছো কি দাদা আপুনি যদি মোৰ লগত কথা পাতিবই বিচাৰিছিলে আপুনি মোৰ নাম্বাৰটো ইজিলি পাই গ'লহেতেন সকলোৱে জানে মোক আপুনি মোক এটা মেছেজ কৰিলো আপুনি মোৰ নাম্বাৰটো পালেহেতেন আপুনি যদি সঁচাকে মোৰ লগত এইটোৰ বিষয়ে আলোচনাই কৰিব খুজিছিলে কিন্তু আপুনি সোশ্যাল মিডিয়াত আহি প্লাই যেতিয়া এইখিনি কথা ক'লে মইও আপোনাক এটা কথা সুধিব খুজিছো ইয়াতে আপুনি যে ক'লে আমাৰ বড়ো কালচাৰটো আমাৰ বড়ো গীতবিলাক এনেকে বেয়া হৈ যাব যদি এনেকে আমি ওয়েস্টাৰ্ণ মিউজিকৰ লগত আমি যদি কোলাবৰেট কৰি প্লাই যদি আমি আমাৰ প্ৰাচীন সংগীতৰ লগত প্ৰাচীন মানে ইনস্ট্ৰুমেন্টৰ লগত যদি আমি এই গীতবিলাক বনাই প্লাই এনেকে ধ্বংস হৈ যাব আৰু আমাৰ কালচাৰটো নাইকিয়া হৈ যাব বেয়া হৈ যাব বুলি তো আপোনাক মই এটাই কথা সুধিব খুজিছো আমাৰ অসম গৌৰৱ মই যোৱাকালিও কৈছিলো এইটো কথা আমাৰ অসম গৌৰৱ পাপন দাই আমাৰ অসমৰ ফোক গীত গাই বাহিৰত কোলাবৰেট কৰি বাহিৰৰ ইনস্ট্ৰুমেন্টৰ লগত কোলাবৰেট কৰি প্লাই ইমান জনপ্ৰিয়তা লাভ কৰিলে আমাৰ অসমৰ গৌৰৱ হয় তেখেতে আমাৰ কালচাৰটোক ইমান আগুৱাই লৈ গ'লে আৰু আপুনি কোৱা মতে তেনেহলে আপোনাৰ কোৱা মতে তেনেহলে কি পাপন দাই আমাৰ কালচাৰটো বেয়া কৰিলে অকল পাপন দাই নহয় আমাৰ অসমত বহুত কেজন ডাঙৰ ডাঙৰ আৰ্টিষ্ট আছে তেখেতসকলে MTV কোক ষ্টুডিঅটো আমাৰ অসমৰ বিহু গীতক আকৌ কোলাবৰেট কৰি প্লাই নতুনত্ব আনি প্লাই সকলোৱে গাইছে আৰু ইমান আমাৰ কালচাৰটো আগবাঢ়ি গৈছে সো আমাৰ বড়ো জাতিৰ মানুহখিনিয়ে কিয় এইটো কথা বুজি নাপায় আৰু মানুহখিনিয়েটো বুজি নাপায় আমাৰ যোনখিনি ডাঙৰ মানুহ আছে যেনেকৈ এখেতে ক'লে ডাঙৰীয়াই তেখেতেটো এক্টৰ হয় তেখেতেটো বুজিব লাগিছিল এইটো কথা তেখেতে এইটো কথা ক'লে যেতিয়া নৰ্মেল মানুহখিনি এইটো কথা কেনেকৈ বুজি পাব তেখেতে ক'লে মই সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে বা পপুলাৰিটি লাভ কৰিবৰ কাৰণে মই এই কামটো কৰিব নালাগে বুলি মই সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে ইমান কষ্ট কৰি আমাৰ গীতবিলাক বনাই আছো নে তেখেতে সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে মোৰ লগত কথা নাপাতি পেলাই তেখেতে সোশ্যাল মিডিয়া প্ল্যাটফৰ্মত আহি পেলাই এইখিনি কথা ক'লে মোৰ যোনটো গীতৰ কথা কৈছিলে সেইটো 10 বছৰ আগত বনোৱা গীত এটা এতিয়া ৰিসেন্টলি যোনটো গীতৰ কাৰণে বিতৰ্ক হৈছিলে থাপলি বনা জৌলংনা সেইটো গীতত অঞ্জন মেধি তেখেতে সিফুং বজাইছে ৰাজা বুঢ়া দাদা সকলোৱে জানে আমাৰ অসমৰ জুবিনদাৰ লগত বজায় তেখেতে খাম বজাইছে আপোনালোকে ভালকে শুনিব গীতটো সো তেখেতে কৈছে মই ওয়েস্টাৰ্ণ মিউজিক দি পাপন দাই দুখন লালৈ গাই ওয়েস্টাৰ্ণ মিউজিকত ড্ৰাম বজায় গিটাৰ বজায় সব দুখন আৰ্টিষ্ট পপুলাৰ হৈছে বা নাম কঢ়িয়াই আনিছে আমাৰ অসমৰ কাৰণে ইমান গৌৰৱ হয় পাপন দা ডাঙৰ আৰ্টিষ্ট আপুনি যদি আমাৰ ইমান কালচাৰটোৰ বিষয়ে জানে বা কালচাৰটোৰ বিষয়ে আপুনি ক'ব খুজিছে আপুনি ডাঙৰ ডাঙৰ আৰ্টিষ্টখিনিৰ যেতিয়া গাইছিলে তেতিয়া আপোনাৰ মুখখন কিয় বন্ধ হৈ আছিল এতিয়া মই অলপমান ষ্ট্ৰাগলিং আৰ্টিষ্ট কাৰণে আপুনি মোৰ ওপৰত আঙুলি টুৱাই পেলাই কথা ক'লে আপুনি ক'ব পাৰিবা পাপন দা মই আপোনাক সুধিছো সো মই ক'ব খুজো মই ইয়াতে কাৰৰ লগত বিতৰ্কত আহিব খোজা নাই মই ভাবো কালচাৰটো কেতিয়াও ফিক্স হৈ নাথাকে সময় সপক্ষে এটো আগুৱাই যায় আৰু
এডাপ্ট কৰিব লাগে আমি নতুনত্বটো ইট গ্ৰোজ এণ্ড এডাপ্ট অভাৰ টাইমছ আৰু হিষ্ট্ৰীও সেইটোৱে কয় হিষ্ট্ৰী অফ শোন আমাৰ কালচাৰটো সদায় ইভলভ হয় আৰু আৰ্ট আমাৰ যোনটো সংগীত হয় এইটো বহুত ডাঙৰ ৰোল প্লে কৰে ইটছ আ মিডিয়াম আমাৰ জেনেৰেশ্যনটো অল্ড জেনেৰেশ্যনৰ লগত নিউ জেনেৰেশ্যন উই আৰ আ ব্ৰিজ সেইটো মই ভাবোঁ নতুন পুৰণা মিউজিকৰ লগত নতুন মিউজিকক কোলাবৰেট নকৰিলে আমাৰ সংগীতটো আমাৰ কালচাৰটো আৰু আমাৰ ফোকটো শেষ হৈ যাব নতুনত্বটো আনিবই লাগিব যেনেকৈ আমাৰ উইথ টাইমছ আমি গ্ৰ' হৈছোঁ আমি আগুৱাই গৈছোঁ সেনেকৈ আমাৰ মিউজিকো আগুৱাই যায় আৰু সেনেকৈহে আমাৰ কালচাৰটো জীয়াই থাকে সেইটো মই ভাবোঁ কিন্তু যেতিয়া আপুনি কিবা এটা ছ'চাইটিত চেঞ্জ আনিব খোজে আপুনি ক্ৰিটিচিজম পাবই অবষ্ট্ৰেকল আহেই কিন্তু মই বিলিভ কৰোঁ মই যদি সত্য আৰু মোৰ পাৰ্পাছটো যদি ক্লিয়াৰ হয় তেতিয়া মই এইবিলাক কথাত লক্ষ্য দিব নালাগে মই মোৰ পাৰ্পাছটোৰ কাৰণে আই শুড মুভ ফৰৱাৰ্ড এণ্ড এদিন মানুহে বুজি পাব ইভেঞ্চুৱেলি আৰু যোনসকলে মানুহে বুজি পাব দ'জ পিপল উইল ষ্টেণ্ড বাই মি আৰু আমাৰ কালচাৰটো মই ধ্বংস কৰিব খোজা নাই আমাৰ কালচাৰটো আগবাঢ়ি যাওক আৰু আমাৰ কালচাৰে বিশ্ব দৰবাৰত আমাৰ বড়ো জাতিৰ বিষয়ে জানক মই সেইটোহে চেষ্টা কৰোঁ আৰু মোৰ সেইটোৱে মোৰ চেষ্টা চ' আজি মই আৰু বেছি লম্বা নকৰোঁ আমাৰ এই লাইফটো চ' দাদা আপুনিও এবাৰ ভাবি চাব আপুনি যদি মোৰ লগত ভালকৈ এইখিনি কথা পাতিলেহেঁতেন মোৰ বেছি ভাল লাগিলেহেঁতেন পাব্লিক প্লেটফৰ্মত আহি পেলাই নোকোৱাতছে আপুনি যদি মোৰ লগত এইখিনি কথা আলোচনা কৰিলেহেঁতেন এনিৱেজ মই সদায় কৈছোঁ মই আমাৰ জাতিৰ কাৰণে বহুতখিনি কৰি যাব খোজোঁ মই আমাৰ বড়োফাৰ ওপৰতো চিনেমা এখন বনাই আছোঁ আপোনালোকে সকলোৱে জানে অলপমান লেট হৈ গ'ল কিন্তু ইতিমধ্যে মোৰ চিনেমাখন খতম হৈছে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম যোনে আমাৰ জাতিৰ কাৰণে ইমান কষ্ট কৰিছিলে আৰু তেখেতৰ কাৰণে আমাৰ জাতিটোৱে কিমান নাম পাৰিলে আমাৰ জাতিৰ বিষয়ে চবেই জানে তেখেতৰ বহুত অৰিহণা আছে মই তেখেতৰ কাৰণে আজিলৈকে কোনো চিনেমা বনোৱা নাই মই প্ৰথম ডকুমেণ্টাৰী চিনেমা বনাইছোঁ আৰু বহুত সোনকালে চিনেমাখন মুক্তি লাভ পাব আৰু তাৰোপৰি মই আৰু কাম কৰি যাম আৰু ফোক গীত বনাই যাম আৰু কোলাবৰেট কৰিম আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে মৰম থাকিলে মই আৰু আগুৱাই যাব পাৰিম ধন্যবাদ গজেন্থন